অসমত সেইটোৰ কাৰণে যদি দুটা গ্ৰুপৰ মাজত যদি এথনিক ক্লেছ হ'লহেঁতেন, কমিউনেল ক্লেছ হ'লহেঁতেন, তেতিয়াহ'লে যদি তেওঁক গ্ৰেপ্তাৰ কৰিলেহেঁতেন, তেতিয়াহ'লে আমি ক'লোহেঁতেন যে এইটো সঠিক ঘটনা। কিন্তু আজি সম্পূৰ্ণৰূপে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এনেকৈ জিগ্নেশ মেৱানীক গ্ৰেপ্তাৰ কৰা হৈছে। জিগ্নেশ মেৱানীক এইকাৰণে গ্ৰেপ্তাৰ কৰা হৈছে যে গুজৰাটৰ নিৰ্বাচন আহি আছে, তেওঁৰ বিৰুদ্ধে এটা ৰাজনৈতিক ষড়যন্ত্ৰ কৰা হৈছে, তেওঁৰ সময়বিলাক বৰবাদ কৰিব খোজা হৈছে আৰু তেওঁ যাতে ৰাজনৈতিকভাৱে কনচেনট্ৰেট কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰা হৈছে। এইটো এক নম্বৰ। দ্বিতীয় কাৰণটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেল মাৰিবৰ কাৰণে RSSৰ ওচৰত নিজৰ গুৰুত্ব বঢ়াবৰ কাৰণে এই কাম কৰা নাইনে? তোষামোদ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এই কাম কৰা নাইনে? গতিকে এই মুহূৰ্তত আমি দাবী উত্থাপন কৰিছোঁ যে অনতি বিলম্বে অকণো দেৰি নকৰাকৈ আমাৰ জিগ্নেশ মেৱানী, দলিত নেতা জিগ্নেশ মেৱানী, বিধায়ক জিগ্নেশ মেৱানীক আৰু আমাৰ বন্ধু জিগ্নেশ মেৱানীক অনতি বিলম্বে মুক্ত কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যদি মুক্ত কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে সমগ্ৰ ভাৰতজুৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হ'ব লাগে। গ্ৰেপ্তাৰ বিষয়ে নাজানে বুলি স্বয়ং কৈছে মুখ্যমন্ত্ৰীয়ে। স্বয়ং মুখ্যমন্ত্ৰীয়ে নিজে স্পষ্ট কৈছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। এইটো দুৰ্ভাগ্যজনক ঘটনা। মই ভাবোঁ যে মুখ্যমন্ত্ৰী আৰু BTC প্ৰধান দুয়োজনে কথা পাতি এই কাম কৰিছে। তেওঁলোকে নাজানো বুলি এতিয়া কোৱা কথাটো নিশ্চিতভাৱে এটা প্ৰহসন। গতিকে এই মুহূৰ্তত মই অসমৰ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছোঁ। খন্তেক সময়ৰ পাছত ব্যক্তিগতভাৱেও মই মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিম। দাবী উত্থাপন কৰিছোঁ যে অনতি বিলম্বে কোনো দেৰি নকৰাকৈ আমাৰ জিগ্নেশ মেৱানীক মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। BTC প্ৰধানৰ যদি গ্ৰীণ ছিগনেল নাথাকে তেতিয়াহ'লে ইয়াৰ এজন EMে ইয়াতে আপোনাৰ এনেকুৱা ধৰণৰ এটা গোচৰ কেতিয়াও ৰাতি দিব নোৱাৰে, FIR কেতিয়াও নিদিয়ে। আৰু কি ঘটনা ঘটিছে নেকি? গুজৰাটত এটা টুইট কৰিছে, ইয়াত কেছ দিবলৈ কি হৈছে? তেওঁলোকে কৈ থাকে যে আমুকত ঘটনা ঘটিলে ইয়াতে জাপি লয় মানুহে, ছাতি লয়, আমুকত বৰষুণ দিলে ইয়াতে ছাতি লয়। এতিয়া গুজৰাটত বৰষুণ দিছে, অসমত ছাতি ল'বলৈ প্ৰমোদ বড়োৰ কিহে পালে? আজি গুজৰাটত বৰষুণ দিছে, আজি হিমন্ত বিশ্ব শৰ্মাই অসমত ছাতি লৈ আছে। এইটো ঘটনা হয় নহয় জানো?